কেইবাটাও বিষয়ে ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত কিছু চৰ্চাৰ সৃষ্টি কৰিছে আমি দেখা পাইছোঁ। প্ৰথম বিষয় হ'ল যে অসমৰ জনগাঁথনি যোৱা ৩-৪ দশক ধৰি অসমৰ খিলঞ্জীয়া মানুহক অসমৰ জনগাঁথনিৰ চিন্তাই বাৰুকৈ চিন্তিত কৰি ৰাখিছে। ৰাজনৈতিক ক্ষেত্ৰই হওক বা সামাজিক ক্ষেত্ৰই হওক সকলো ক্ষেত্ৰৰ সচেতন লোকে অসমৰ জনগাঁথনিক লৈ চিন্তা কৰিছে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলন হৈছে। তাৰ পিছতো জনগাঁথনিক লৈ আমি আশ্বস্ত হ'ব পৰা নাই। অসমৰ খিলঞ্জীয়া মানুহ, অসমৰ ভূমিপুত্ৰ, এটা বিশেষ সম্প্ৰদায়, এটা বিশেষ ধৰ্মাৱলম্বী লোকৰ মানে অবৈজ্ঞানিক যিটো জনসংখ্যা বৃদ্ধি, সেই বৃদ্ধিক লৈ শংকিত। মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই বিষয়টো ৰাজ্যিক পৰ্যায়ত আমাৰ অসমৰ বৌদ্ধিক ক্ষেত্ৰখনক, ৰাজনৈতিক সামাজিক ক্ষেত্ৰখনৰ লগতে ৰাষ্ট্ৰীয় আৰু অন্যান্য দেশৰ অন্যান্য মঞ্চতো এই বিষয়টোক উত্থাপন কৰিছে আৰু এই বিষয়টোৱে চৰ্চাৰ এটা কেন্দ্ৰ হিচাপে বা এটা চৰ্চাৰ বিষয়বস্তু হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত এই দৃষ্টি আকৰ্ষণ কৰিছে। আৰু এটা বাস্তৱ সত্য, 1979 চনত অসমৰ ছাত্ৰসকলে, অসমৰ যুৱকসকলে এই সত্যটোক ভাৰতবৰ্ষৰ সন্মুখলৈ লৈ আহিছিল আৰু তেতিয়াৰে পৰা ধাৰাবাহিকভাৱে এই সত্যটোক সকলোৱে স্বীকাৰ কৰিছে। কিন্তু ইয়াৰ সমাধান সূত্ৰ যেতিয়াই সমাধান সূত্ৰৰ সন্ধান কৰা হয় বা ইয়াক বিচৰাৰ প্ৰয়াস কৰা হয়, তেতিয়া ইয়াক এটা সাম্প্ৰদায়িক ৰং দি, এটা সাম্প্ৰদায়িক তাত ৰহণ সানি সমগ্ৰ বিষয়টোক ফালৰি কাটি আহিবলৈ চেষ্টা কৰা হয়। বামপন্থী দলসমূহেই হওক বা প্ৰধান বিৰোধী দল বা প্ৰধান প্ৰতিপক্ষ কংগ্ৰেছে সদায় এই বিষয়টোক লৈ ৰাজনীতি, ভয় আৰু শংকাৰ এক পৰিৱেশ সৃষ্টি কৰি ৰাজনীতি কৰিবলৈ প্ৰয়াস কৰি আহিছে। তেওঁলোকে সদায় ভয়ৰ সৃষ্টি কৰে, ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত শংকাৰ সৃষ্টি কৰে আৰু ৰাজনীতি কৰে আৰু সমগ্ৰ বিষয়টোক সমাধান সূত্ৰৰ আৱিষ্কাৰ বা সমাধান সূত্ৰ সন্ধান কৰাৰ পৰিৱৰ্তে ভয় আৰু শংকাৰ ৰাজনীতিৰ এক সমল হিচাপে ব্যৱহাৰ কৰি আহিছে। মই কিছু তথ্য আপোনালোকক ক'ব খুজিছোঁ। অবিভক্ত অসম 1901 চনত অবিভক্ত অসমৰ মুছলমান জনসংখ্যা আছিলে 12,40,000 আৰু 2021 চনত এই জনসংখ্যা হৈছেগৈ 1,46,00,000। এই তথ্য এষ্টিমেটেড তথ্য হয় 1,46,00,000 চেঞ্চাছ অফ ইণ্ডিয়া। অবিভক্ত অসমত আছিলে আপোনাৰ 3,03,000, 12.4%। 1901 চনত অবিভক্ত অসমত আছিলে 3,03,000, 1911 চনত আছিলে 6,34,000, 1951 চনত আছিলে ভাৰত যিদিনাখন স্বাধীন হ'ল, ভাৰত স্বাধীন হোৱাৰ পিছত যিটো প্ৰথম চেঞ্চাছ হৈছে, আজিৰ যিখন অসম, মেঘালয় আৰু নাগালেণ্ড, মিজোৰাম, অৰুণাচলক বাদ দি আজিৰ এই অসমখনত 19,95,000, 1951 চনত আছিল 19,95,000 আৰু 2021 চনত এষ্টিমেটেড যিটো চেঞ্চাছ সেইটোত হৈছে 1,46,00,000। চাওক, 91 চনৰ 1951-ৰ 19,46,000 মানুহ যদি 2024 চনত 1,46,00,000 হয়, তেতিয়াহ'লে 2060 চনত এই সংখ্যা কিমান হ'ব আপোনালোকে নিজে অনুমান কৰিব। ইয়াত কোনো সাম্প্ৰদায়িকতা নাই, ইয়াত কোনো ধৰণৰ ধৰ্মীয় আৱেগ অনুভূতিৰ কথা নাই। ই এক বাস্তৱ সত্য, অবাস্তৱ অবৈজ্ঞানিক পদ্ধতিৰে এই জনসংখ্যাৰ বৃদ্ধি হৈছে। জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ বাল্য বিবাহ, বহু বিবাহ, প্ৰব্ৰজন আৰু লাভ জেহাদ। এই 4-5টা বিষয়ৰ কাৰণে, এই 4-5টা বিষয়ক কেন্দ্ৰ কৰি অসমত ভয়াৱহভাৱে মুছলিম জনসংখ্যা বৃদ্ধি পাইছে। চৰকাৰী তথ্যই বিভিন্ন সামাজিক সংগঠনৰ তথ্যই এই কথাটোক সন্মুখলৈ লৈ আহিছে। মই আকৌ এবাৰ ৰিপিট কৰিছোঁ, 1951 চনত যি ধৰ্মীয় সম্প্ৰদায়ৰ সংখ্যা অসমৰ আজিৰ এই ভৌগোলিক পৰিসীমাৰ ভিতৰত আছিল 19,95,000, 2021 চনত সেই সংখ্যা এষ্টিমেটেড সংখ্যা 1,46,00,000। 19 লাখৰ পৰা 1,46,00,000। এইটো কোনো এটা মাত্ৰ 70 বছৰত যদি ইমানখিনি জনসংখ্যা বৃদ্ধি হ'ব পাৰে, তেতিয়াহ'লে অনাগত 70 বছৰত কি পৰ্যায় পাব আৰু অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ ক'ত থাকিব, তেওঁলোকৰ অস্তিত্ব কি হ'ব, এই তথ্যক আমি যদি বিশ্লেষণ কৰোঁ তাৰ পৰাই স্পষ্টভাৱে আমি দেখা পাম। দ্বিতীয় প্ৰসংগ হ'ল যে কংগ্ৰেছৰ যিটো স্বভাৱ, কংগ্ৰেছৰ যিটো চৰিত্ৰ,
সেই চৰিত্ৰ হ'ল মানুহক ব্যক্তিগতভাৱে আক্ৰমণ কৰা, দেশৰ সমস্যাক লৈ, দেশৰ জনসাধাৰণক লৈ, মানুহক লৈ তেওঁলোকে কেতিয়াও ৰাজনীতি নকৰে। তেওঁলোকে সদায় ৰাজনীতি কৰে ব্যক্তিকেন্দ্ৰিক, পৰিয়ালকেন্দ্ৰিক। কংগ্ৰেছ নিজে এটা পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক দল আৰু তেওঁলোকে তেওঁলোকৰ বিৰোধী বুলি যাক ভাবে সেই দলসমূহৰ নেতাসকলক তেওঁলোকে সদায় হেয়ক জ্ঞান কৰি কথা কয়, তেওঁলোকক সদায় হেয়ক জ্ঞান কৰি সমাজত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে সদায় নিজৰ ৰজাৰ দৰে আচৰণ কৰি ৰাজনীতি কৰিব বিচাৰে। আমি যদি কংগ্ৰেছৰ ইতিহাস চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে আজি কেইবছৰমান আগতে কংগ্ৰেছৰ মানে সৰ্বোচ্চ নেত্ৰী ছোনিয়া গান্ধীয়ে গুজৰাটলৈ গৈ সেই সময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু আজি আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মহুত কা সৌদাগৰ বুলি কৈছিল। কংগ্ৰেছৰ আন এজন নেতাই নালেকা ক্ৰীড়া বুলি কৈছিলে। কংগ্ৰেছৰ আন এজন নেতাই কৈছিলে যে আমাৰ অফিচৰ সন্মুখলৈ আহা, AICCৰ সন্মুখত তোক আমি চাহ বিক্ৰী কৰাৰ ব্যৱস্থা কৰি দিম। সেই যিটো কংগ্ৰেছৰ চৰিত্ৰ, সেই কংগ্ৰেছৰ যিটো স্বভাৱ, তাৰ ধাৰাবাহিকতা ৰক্ষা কৰি কংগ্ৰেছৰ অসমৰ নেতৃত্বই মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰতো একেটা নীতি লৈছে। তেওঁলোকে গোপনে প্ৰস্তাৱ কৰিছে, তেওঁলোকে গোপন মিটিং কৰিছে, গোপন মিটিঙত তেওঁলোকে সিদ্ধান্ত লৈছে যে তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিখন চৰকাৰ আছে সেই চৰকাৰখনে যি ডেভেলপমেণ্টৰ কাম কৰিছে সেই ডেভেলপমেণ্টৰ কামক লৈ তেওঁলোকে কোনো ধৰণৰ ৰাজনীতি কৰিবলৈ সাহস কৰা নাই। তেওঁলোকে কৈছে যে আমাৰ নিৰ্বাচনী ৰণকৌশলৰ মেইন হাতিয়াৰ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যক্তিগতভাৱে আক্ৰমণ কৰা, ডেভেলপমেণ্টক লৈ আলোচনা কৰা নহয়। কিয়নো ডেভেলপমেণ্টক লৈ যদি তেওঁলোকে আলোচনা কৰে আমি তেতিয়া প্ৰশ্ন কৰিম, তোমালোকে যেতিয়া গুৱাহাটীত ফ্লাইঅভাৰ বনাইছিলা 11 বছৰ লাগিছিল, আমাৰ চৰকাৰে 18 মাহত কমপ্লিট কৰিছে। IIT এখন অসমত পাবৰ কাৰণে 855জন শ্বহীদ হ'ব লগা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক এটা টেলিফোন কল কৰি অসমলৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM আনিব পাৰে, কোনো ধৰণৰ আন্দোলনৰ প্ৰয়োজন নহয়। অসমত এইমছ আহে, কোনো ধৰণৰ আন্দোলন নালাগে। অসমত নেশ্যনেল ইউনিভাৰ্চিটি ল হয়, কোনো ধৰণৰ আন্দোলন নালাগে। অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত ইখনৰ পিছত সিখন দলং হয়, কোনো আন্দোলন নালাগে যদি কেন্দ্ৰত আৰু গুৱাহাটীত বিজেপিৰ চৰকাৰ থাকে। আৰু যদি চৰকাৰ নাথাকে তেতিয়াহ'লে প্ৰত্যেকটো ডেভেলপমেণ্ট ইছ্যুত আন্দোলন হ'ব লাগে। আৰু সেই আন্দোলনৰ জৰিয়তে কংগ্ৰেছে সদায় আমাৰ ওপৰত নিৰ্যাতন, অত্যাচাৰ, বিভিন্ন ধৰণৰ কূট কৌশল ইত্যাদি নমাই আনে। সেই সকলো কথা আকৌ এবাৰ এক্সপ'জ হ'ব ৰাইজৰ ওচৰত। সেইকাৰণে এক্সপ'জ হোৱাৰ ভয়ত কংগ্ৰেছে এইবাৰ অসমতো ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে যিটো নীতি লয়, যেনেকৈ তেওঁলোকে তদানীন্তন গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰীক মহুত কা সৌদাগৰ বুলি কৈছিল, ঠিক একেটা সুৰত তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে আক্ৰমণ কৰা, তেওঁৰ সন্তানক ব্যক্তিগতভাৱে আক্ৰমণ কৰা, তেওঁৰ পৰিয়ালৰ সদস্যক ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ এক নিকৃষ্ট ঘৃণনীয় ৰাজনীতিৰ আশ্ৰয় লৈছে। তাক আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। জনসংখ্যা, হয়, আপুনি সুন্দৰ প্ৰশ্ন কৰিছে। চাওক, জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে আমাৰ চৰকাৰে ইতিমধ্যে বাল্য বিবাহৰ ক্ষেত্ৰত এটা কঠোৰ স্থিতি লৈছে, বহু বিবাহৰ ক্ষেত্ৰত এটা কঠোৰ, এইবিলাক কাৰণ হয়, একোটা কাৰণ। বাল্য বিবাহ, বহু বিবাহ। বাল্য বিবাহ হ'লে একোগৰাকী মহিলাক তেওঁলোকে তেওঁৰ বয়স 16 বছৰৰ পৰা 40 বছৰলৈকে সন্তান উৎপাদনৰ এক হাতিয়াৰ হিচাপে, মেচিন হিচাপে ব্যৱহাৰ কৰে, যাতে সেই কামটো আগতে কৰিব নোৱাৰে। তাৰ কাৰণে আমাৰ চৰকাৰে বাল্য বিবাহৰ ক্ষেত্ৰত এটা কঠোৰ স্থিতি লৈছে। আপোনালোকে জানে, ৰিপৰ্টিং কৰিছে আপোনালোকে। বহু বিবাহৰ ক্ষেত্ৰত এটা কঠোৰ, আজি কেইদিনমান আগতে মেৰিজ এক্টখনকে সলনি কৰোৱাৰ কাৰণে চৰকাৰে সিদ্ধান্ত লৈছে। গতিকে আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে। লাভ জেহাদৰ ক্ষেত্ৰত আমাৰ চৰকাৰ কঠোৰ হৈছে। লাভ জেহাদৰ ঘটনা যাতে নহয়, মানুহে ধৰ্ম পৰিৱৰ্তন কৰোৱাৰ ক্ষেত্ৰত বা তেনেধৰণৰ যিবিলাক অপৰাধ, সেই অপৰাধবিলাক যাতে কৰিব নোৱাৰে, তাৰ কাৰণে চৰকাৰে কঠোৰ সিদ্ধান্ত লৈছে, কঠোৰ ব্যৱস্থা লৈছে। প্ৰয়োজন আইন আনিছে, বা বিবাহৰ ক্ষেত্ৰত আইনখন আহিব এতিয়া। এবাৰ আজি দুদিন আগতে কেবিনেটে সিদ্ধান্ত লৈছে। ঠিক তেনেদৰে বহু বিবাহ, বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ স্থিতি লৈছে। গতিকে যিখিনি আইনী ব্যৱস্থা কৰিব লাগে আমাৰ চৰকাৰে, আমাৰ দলৰ চৰকাৰে সেই আইনী ব্যৱস্থাখিনি কৰিছে আৰু আগলৈও কৰিব। আৰু বহু বিবাহ, বাল্য বিবাহ, প্ৰব্ৰজন আৰু লাভ জেহাদ, এইটো চাওক, NRCটো আমি সবেই জানো। NRC প্ৰস্তুত হৈছিলে সুপ্ৰিম কোৰ্টৰ গাইডেন্সত, সুপ্ৰিম কোৰ্টৰ নীতি নিয়ম অনুসৰি, আৰু সুপ্ৰিম কোৰ্টৰ গোটেই সুপ্ৰিম কোৰ্টে ইয়াক গাইড কৰি আছে। এতিয়া সুপ্ৰিম কোৰ্টত NRC ৰিলেটেড কেইবাটাও কেছ হৈ আছে। কাট অফ ইয়াৰ 1951 হ'বনে নহয়, 71 থাকিব নেকি, তাৰ ওপৰত এটা কেছ চলি আছে। ৰিভিউৰ কাৰণে অসম চৰকাৰে ৰিকুৱেষ্ট কৰিছে 10% ৰিভিউ হ'ব লাগে, কিয়নো বহুত মানে অপ্ৰয়োজনীয় মানুহ যাক আমি সন্দেহ কৰি আছোঁ, যাৰ ওপৰত সন্দেহ কৰি 1979ত অসম আন্দোলন হৈছিল, তেনেকুৱা মানুহৰ নাম তাত তালিকাভুক্ত হৈছে। এইটো সন্দেহ, সেই সন্দেহ মষিমূৰ কৰিবৰ কাৰণে অসম চৰকাৰেও আদালতলৈ গৈছে। এই গোটেইখিনি ব্যৱস্থা, আদালতৰ ওপৰততো আপুনি মই যাব নোৱাৰোঁ। আদালতে যি ৰায়দান দিব সেই ৰায়দান আমি মানিব লাগিব। যেনেকৈ IMDT আইনৰ ক্ষেত্ৰত ৰায়দান দিছিলে, সকলোৱে মানি লৈছিলে। কংগ্ৰেছ দলেও তেতিয়া এফিডেভিট দিছিলে IMDT বাতিল হ'ব নালাগে বুলি, কিন্তু যেতিয়া বাতিল কৰি দিলে মানি ল'লে, বাধ্য হৈ গ'ল মানিবলৈ। ঠিক তেনেকৈ এতিয়া সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আহক,
সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট অহাৰ পিছত এটা সকলোৰে গ্ৰহণযোগ্য সিদ্ধান্ত এটা হ'ব আৰু সেই সিদ্ধান্ত আমি সকলোৱে মানি ল'ম, অসমৰ সমাজে মানি ল'ব। চৰকাৰৰ তৎপৰতা এইটোৱেই থাকিব যাতে জনসংখ্যা অবৈধভাৱে বাঢ়িব নোৱাৰে। একটো সীমান্ত অঞ্চলত কঠোৰ ব্যৱস্থা, পহৰাৰ ব্যৱস্থা, দ্বিতীয় বহুবিবাহ আৰু বাল্য বিবাহ, এই দুটা হাতিয়াৰ তেওঁলোকে ব্যৱহাৰ কৰে। এই দুটা হাতিয়াৰ যাতে আমি নিষ্ক্ৰিয় কৰি দিব পাৰোঁ তাৰ কাৰণে চৰকাৰে আইনী পদক্ষেপ লৈছে। লাভ জেহাদৰ ক্ষেত্ৰত আইনৰ যিখিনি আওতাত আহে সেই ব্যৱস্থা ইতিমধ্যে চৰকাৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে, প্ৰশাসনে গ্ৰহণ কৰিছে। মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়াৰে পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰে পৰা এই ক্ষেত্ৰত কিছু প্ৰভাৱী কাম, মানে গ্ৰাউণ্ডত প্ৰভাৱ দেখা কিছু কাম আমি অসমৰ সমাজে প্ৰত্যক্ষ কৰিছে। আৰু তেওঁ শাসনকালতেই অসমে হয়তো যেনেকৈ আমি ডিলিমিটেশ্যনৰ জৰিয়তে 104খন আসন খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত কৰিবলৈ সক্ষম হৈছোঁ, ঠিক সেইদৰে মানে ভয়াৱহ যিটো জনসংখ্যাৰ বিস্ফোৰণ, সেই বিস্ফোৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটা প্ৰভাৱী সিদ্ধান্ত, এটা প্ৰভাৱী প্ৰেক্টিছ আমি গ্ৰাউণ্ডত দেখা পাম বুলি আশা কৰোঁ। কঠোৰ জনসংখ্যা আইনখনটো এইটো সৰ্বভাৰতীয় পৰ্যায়ত হয়, এইটোত মই মাত নামাতোঁ। এইটো কাম চলি আছে, চবৰে মত লৈছে, আমিও আমাৰ মত দিছোঁ। আৰু গভৰ্ণমেণ্ট ইজ ইন প্ৰচেছ সেই আইনখনৰ কাৰণে। হয়তো দুই এক বছৰৰ ভিতৰত যে এইখন চৰকাৰে 370 যেতিয়া বাতিল কৰিব পাৰে, কঠোৰ জনসংখ্যা আইনো আনিব, তাৰ কাৰণে নিশ্চিন্ত থাকক।